আজি মই কাৰিকৰ বিশেষকৈ আশ্ৰয় শিবিৰত থকা মানুহখিনি আৰু তেওঁলোকৰ যিবিলাক ঘৰ চৰ জ্বলিছিল সেইবিলাক চাই আহিলোঁ। পৰিস্থিতি দেখাত শান্ত আছে যদিও মানুহখিনি কিন্তু এতিয়া শংকা বা ভয়টো আছে। তেওঁলোকে কৈছে যদি আমি যাওঁ আৰু যদি এনেকুৱা ঘটনা হয় আমিতো আশ্বস্ত কৰিছোঁ আৰু বিশেষকৈ তেওঁলোকেও আমি কৈছোঁ গাঁও লেভেলত আমাৰ বড়োৱে হওক বা আদিবাসীয়ে হওক মই কৈছোঁ আপোনালোকে নিজৰ মাজত কানেক্ট কৰি কেনে নিজৰ মাজত কথা পাতক আৰু আমি এইবিলাকত সহায় কৰিম। দ্বিতীয়তে বিশেষকৈ তেওঁলোকৰ ঘৰবিলাক সম্পূৰ্ণ জ্বলিছে। মই আমাৰ ডিচি ডাঙৰলৈ কথা পাতিছিলোঁ। চৰকাৰে অলৰেডি প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰায় 50,000 টকা দিয়াৰ কথা কৈছে। কিন্তু মানুহখিনি কৈছে যে আমাৰ প্ৰায় বহুতৰ 20, 30, 40 মন 50 মন ওজন ধান পোৰা গৈছে। তেওঁলোকৰ কানেক্টিভিটি গেছৰ কানেক্টিভিটি নোহোৱা হৈ গ'ল, আপোনাৰ কাৰেণ্টটো নোহোৱা হৈ গ'ল, তাৰ লগতে তেওঁলোকৰ মানে টমটম গাড়ী জ্বলিছে, বাইক জ্বলিছে। তাৰপিছত কি কয় এঘৰতো গাহৰি আছিলে, গাহৰি মানে 30টা গাহৰি মাত্ৰ 8টা আছে। তেওঁলোকে লোন লৈ মানে হেৰি কৰিছিলে, ল'ৰা ছোৱালী কিতাপ পাতি চব পৰা গ'ল। ইতিমধ্যে পানীৰ কমিউনিকেশ্যনটো তাত যদিও পাইপ আছে পানী নাই আৰু দমকলবিলাক প্ৰায় বেয়া হৈছে, তাৰ মটৰ বেয়া হৈছে, দমকলটো প্ৰায় হয়তো ভাঙা চিঙা হৈ গৈছে, এনেকুৱা ধৰণৰ হৈছে। পানীৰ বিশেষকৈ সমস্যা। আজিও 2-এটা জেগাত দেখিছোঁ যে গনটো ওলাই আছে আৰু ধান অলপ জ্বলিও আছে। তেওঁলোকে পানীৰ অভাৱত নোমাব পৰা নাই বুলি কৈছে। গতিকে এই ধৰণৰ মই সেইকাৰণে আপোনালোকৰ জৰিয়তে প্ৰথম হ'ল গভমেণ্টক মই এটা কথাত লোকসকলক আশ্বস্ত কৰাৰ আগতে বড়োৱে হওক বা বাকী আদিবাসীয়ে হওক যে আহি থকা যাতে এনেকুৱা ধৰণৰ যিটো চেণ্টিমেণ্ট আছে বা এনেকুৱা ধৰণৰ যাতে অৱস্থা নহয় তাৰ কাৰণে প্ৰিভেণ্টিভ মেজাৰ কিছু ল'ব লাগে। কেম্প বনাই হওক বা মানুহখিনিৰ মাজত কমিউনিকেশ্যন বা কি কয় এৱেৰনেছ প্ৰগ্ৰেম কৰিয়ে হওক। তেতিয়া তেওঁলোকক কমচে কম ঘৰবিলাক বনাই দিব লাগে। যি যায় চৰকাৰৰ 2-2.5 লাখ টকা যি যায় চৰকাৰী আঁচনিৰ জৰিয়তে হওক যেনেকৈ নহওক। তৃতীয়তে তেওঁলোক ক্ষতিপূৰণবিলাক যদি দিয়ে, ইভেন কিছু বড়ো ভাই শিবিৰত থকা বুলি কৈছে, তেওঁলোকৰ যদি তেনেকুৱা আছে তেওঁলোকক দিয়ক। আৰু এটা কথা খুব যে আমি যিখন গাঁৱত ঘৰ জ্বলিছে, য'ত ঘটনা হৈছিল সেইখন গাঁৱৰ পৰা দূৰৰ গাঁও। মানুহখিনি গাঁৱতে এইখন গাঁৱৰ মানুহে গমেই নাপায়, কিন্তু এইখন গাঁৱৰো 9জন উঠাইছে। গতিকে যদি তেওঁলোকে দোষী নহয় বা তেওঁলোক ঘটনাত জড়িত নাই, মই ভাবোঁ তেওঁলোকক এৰি দিব লাগে, তেওঁলোক প্ৰচিকিউশ্যন নিব নালাগে। যিসকলক দোষী পাইছে, প্ৰমাণ পাইছে তেওঁলোক প্ৰচিকিউশ্যন কৰক, সেইটো মোৰ পৰা দাবী থাকিল। আৰু আমি সামগ্ৰিকভাৱে গোটেই বিটিচিবাসীক আমি অনুৰোধ জনাইছোঁ যে আহি থকা দিনত যিহেতু শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত বা সমস্যাখিনি সমাধানৰ স্বাৰ্থত আমি অলপ ধৈৰ্য সংযম হৈ কিবা বাদ বিবাদ থাকিলেও আলোচনাৰ মাজেদি এইটো যাতে হ'ব লাগে। আৰু সঁচাকৈ সেইদিনা ঘটনাটো খুবেই আচৰিত, কাৰণ কিছুমান ক্ষেত্ৰত বড়ো ভাইসকল আদিবাসীসকলে একেলগে ডিউটি দিছিলে গৈছে, কিন্তু ক'ত যে হঠাৎ এনেকুৱা ঘটনা এটা হৈ গ'ল এইটো মই ভাবোঁ একদম খুব মানে বৰ বেয়া এটা কথা হৈছে। আমি বিচাৰোঁ যে বিটিচিত শান্তি সম্প্ৰীতি স্থায়ী হওক। আৰু বিশেষকৈ পলিটিকেল লেভেলত আমি কিছু কথা দেখিছোঁ যে কোনোবাই কৈছে আজি হয়তো হাগ্ৰামৰ মহিলা ৰেহাইৰ কাৰণে বা কোনোবা নোহোৱাৰ কাৰণে এনেকুৱা ধৰণৰ যিবিলাক কথা এইবিলাক কথা ওলাব নালাগে। কাৰণ আমাৰ ৰাইজসকল আজি 20-25 বছৰ ধৰি এই ধৰণৰ এটা সমস্যাত আছে, বড়োৱে কওক নাই বড়োৱে কওক। গতিকে সাধাৰণ ৰাইজৰ কথাখিনি চাই আমি এই ধৰণৰ ষ্টেটমেণ্টবিলাক বাদ দিব লাগে। অভাৰঅল বিটিচিত শান্তি হ'ব লাগে, বিটিচিত প্ৰগতি হ'ব লাগে, আৰু যিবিলাক মাটিকে আদি কৰি যিবিলাক সমস্যা আছে এইবিলাক এটা আসন সমাধান হ'ব লাগে। বিশেষকৈ আমি বিটিচি কেন্দ্ৰিক যিহেতু আমাৰ মেইন শক্তিটো, সেইচে আমি আশা কৰোঁ যে ইয়াত আঞ্চলিক দলবিলাকে প্ৰতিপত্তি পাওক। আৰু বিশেষকৈ আমি যিহেতু BPF সহায় কৰিছিলোঁ, আমি আশা কৰোঁ এইবাৰ BPFৰ লগত আমি লগ লাগি যদি ইলেকশ্যন খেলিব পাৰোঁ তেতিয়াহ'লে 15টা ছিটত 15টা ছিট হয়তো ৰিকভাৰী বা পোৱাৰ সম্ভাৱনাটো আছে। আৰু হিচাপে আমি বিজনী কথাটো মই বিজনীত আজি বহি আছোঁ, আমি GSP হিচাপে বিজনী কিন্তু 100% আমি জিকিব পৰা ছিট আছে। গতিকে সেইকাৰণে আমি আলোচনা বিলোচনা আমি বিজনী কথাটো দাবী কৰিম। আৰু জাতিগত বিন্যাসেই হওক বা এই ধৰণৰ গোটেই কথাখিনি চাই বিজনী, মানাছ বা বাখুংগুৰি, ঠিক তেনেকৈ ভেৰগাঁও, গড়েশ্বৰ এইবিলাক সমষ্টিত কিন্তু আমি জিকাৰ সম্ভাৱনা যথেষ্ট আছে। ৰিজাৰ্ভ ছিটকেইটা আমি বাৰু বাদেই দিলোঁ। গতিকে সেই ধৰণৰ পৰিকল্পনা কৰি আমি ইতিমধ্যে আগবাঢ়িছোঁ। আৰু আমি বিশ্বাস এইবাৰ কম হ'লেও 2জন কমচে কম আমি GSPৰ পৰা MLA এইবাৰ পঠাই দিব পাৰিম। আৰু বাকী ছিটবিলাকত আমি কিন্তু কাৰোবাক হাৰা জিকা কৰিব পাৰিম।